হয় মই বৰ্তমান উপস্থিত আছো মাছমামৰণি গাঁৱত যেহেতু আদৰ্শ গাঁও ঘোষণা কৰিলে সুৰেন ফুকন স্থানীয় বিধায়ক আছে সুৰেন ফুকন ডাঙৰীয়া আৰু ৰামেশ্বৰ তেলিয়ে কিন্তু এটা পথ দেখুৱাইছো যিটো পথ কেৱল মাত্ৰ বালি এই বালিয়েদি নিৰ্মাণ কৰিছে পেভাৰ ব্লক সঠিকভাৱে দেখুৱাব তাৰ সামগ্ৰিক দৃশ্য এয়া আদৰ্শ গাঁৱৰ এক বিৰল দৃশ্য এটা পথৰ মূল পথৰ দৃশ্য কেনেধৰণে ইয়াত মহিলাসকলৰ ওচৰলৈ কাষলৈ যাম ইয়াত যি সময়ত কাম বন কৰি তেওঁলোকে ঘৰৰ চলাব লাগে সেই সময়ত ৰাজপথলৈ আহিবলগীয়া হৈছে আৰু মই সঠিক আগুৱাই আহিবলৈ অনুৰোধ জনাইছো ইয়াত গাঁৱৰ মহিলাসকল আছে গাঁৱৰ মহিলাসকলৰ এটাই দাবী যে এই পথটো সুন্দৰভাৱে নিৰ্মাণ কৰক আৰু সুন্দৰভাৱে বনাই দিয়ক কিয় বনাই দিয়ক ইয়াৰ পৰা যথেষ্ট সংখ্যক সৰু ল'ৰা ছোৱালী বিদ্যালয়লৈ যায় ছাত্ৰ ছাত্ৰীসকল যায় এই ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা নোহোৱাকৈ নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছে আৰু পুনে পুনে আমি মই সঠিক আগুৱাই আহিবলৈ অনুৰোধ জনাইছো ইয়াত আমি এগৰাকী মহিলাৰ কাষলৈ যাব বিচাৰিছো যিহেতু পথটো সুন্দৰভাৱে নিৰ্মাণ কৰা নাই আমি দেখিছো কেৱল মাত্ৰ বালি আৰু মাটিৰে ভৰপূৰ আৰু এনেধৰণে পেভাৰ ব্লকৰ কাম আৰম্ভ কৰিছে আপোনালোকৰ ইয়াৰ অভিযোগ কি আমাৰ অভিযোগ যে এতিয়া ৰাস্তাটো ভালকে বনাই দিব লাগে আমাক হিমান বস্তু আৰু এতিয়া আমাৰ গিতিয়া আৰু পেলাই পেলাই পাথৰ পেলাই পেলাই আমাক ৰুলাই মাৰিব লাগে আৰু কালভাৰটো আৰু আমাৰ এই কালভাৰটো দুটা কালভাৰ আছিলে কালভাৰ দুটা আমাক ভালকে বনাই দিব লাগে ৰাস্তাটো বন্ধ কৰা নাই আমি সুন্দৰভাৱে বনাবৰ কাৰণেহে আমি ভালকে আলোচনাটো কৰিছো আমি আৰু সোনকালে হ'ব লাগে সোনকালে হ'ব লাগে আপুনি কাৰলৈ আহ্বান জনাব যে ৰাস্তাটো সুন্দৰভাৱে হ'ব লাগে ৰাস্তাটো সুন্দৰ হ'বলৈ আমি সুৰেন ফুকনক আহ্বান জনাইছো হয় ধন্যবাদ জনাইছো আমি আন এগৰাকী মহিলাৰ কাষলৈ যাব বিচাৰিছো আমাৰ ৰাস্তাটো বহুত অসুবিধা আমি বোকাত আছো আমাৰ সৰু ল'ৰা ছোৱালী আছে স্কুল যাব নোৱাৰে বোকা পানী দিনত বৰ কষ্ট হয় আমি ৰাস্তালৈ উলিয়াই দিব লাগে সেইটো কাৰণে আমি ছাৰৰ ওচৰত গৈ অনুৰোধ কৰি আছিলো যে আমাৰ বাৰে বাৰে আমাৰ ৰাস্তাটো লাগে বুলি ছাৰে এতিয়া আমাক দিলে যদি ভাল মতে বনোৱা নাই সেইকাৰণে আমাক ভালকে বনাই দিয়ক ইমান কম শিল দি কম বালি দি ৰাস্তাটো ভাল নহ'ব দুদিনতে আমাৰ ৰাস্তা যদি গাড়ী আহে এইটো বলক মাৰি দিছে বলকখন ফাটি যাব সেইকাৰণে আমি অনুৰোধ কৰিছো ছাৰক আকৌ ভালকে কৈ দিয়ক সুন্দৰ অনুৰোধ জনাইছে আচলতে তেওঁলোকে বন্ধ কৰা নাই আমি আপুনি এই ৰাস্তাটো বনাবলৈ কি অনুৰোধ জনাব ৰাস্তাটো মানে বনাবলৈ ভালকে ভাল হোৱাটো চিন্তা কৰো যিমান পাৰে ভাল হোৱাটো চিন্তা কৰো আপোনালোকে কোনো ধৰণে বন্ধ কৰা নাই বন্ধ কোনো ধৰণে কৰা নাই ৰাস্তাটো লাগে মানে ভৱিষ্যতলৈকে আমাৰ ৰাস্তা লাগে অকল মানুহকেই নহয় দেওগুণ সকলোকে লাগে জীৱ জন্তুকো লাগে ৰাস্তা আমি কেতিয়াও বন্ধ নকৰো ৰাস্তা আমাক লাগেহে যেনে চুকে কোনে গুলি গুলি আমাক ৰাস্তা লাগে ৰাস্তাটো মানে আমাক হোৱাটো লাগে হয় এটা কথা উল্লেখ কৰিছে আৰু আমি আন এগৰাকী কাষলৈ যাব বিচাৰিছো যিহেতু সকলোৱে এটা কথা কৈছে একমুখে কৈছে যে ৰাস্তাটো সুন্দৰভাৱে বনাবলৈহে আহ্বান জনাইছে এইসকল মহিলা আচলতে বন্ধ কৰিবলৈ অহা নাই এই ৰাস্তাটো সুন্দৰভাৱে বনাই দিয়ক তেওঁলোকৰ সুন্দৰভাৱে য'ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ অহা যোৱা কৰে তাৰ পৰিপ্ৰেক্ষিতত সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে আমি আন এগৰাকী যুৱকৰ কাষলৈ যাব বিচাৰিছো কি আহ্বান আপোনাৰো আমাৰ মোৰ ফালৰ পৰা মোৰ বিশেষ এটা অনুৰোধ ৰাস্তাটো ভাল হ'ব লাগে মুঠতে আজি যিটো কাম কৰিছিলে সিহঁতে সেইটো কাৰণে ৰখাই দিয়া হ'ল আমি বিশেষকৈ আমি ৰাস্তাটো বন্ধ কৰিবলৈ লোৱা নাই ৰোলা চোলা একো মোৱা নাই ইয়াত বগেন দিয়া নাই বগেন নিদিয়াকৈ ডাইৰেক্ট বালি পেলাই কিনি আৰু ব্লক পিকআপ বহাই লৈ গৈছে তেতিয়া আমি বন্ধ কৰিছোঁ হয় আচলতে সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈহে অনুৰোধ জনাইছে আৰু আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ সুৰেন ফুকন ডাঙৰীয়া আপুনি আহক ঠাইখন পৰ্যবেক্ষণ কৰক আৰু নিজৰ চকুৰে স্বচক্ষে প্ৰত্যক্ষ কৰক যে কেনেধৰণে নিৰ্মাণ কৰি আছে আৰু আপোনাৰ তৰফৰ পৰা আৰু আমাৰ তৰফৰ পৰা সুন্দৰভাৱে বনাই দিয়ক ইয়াই আমাৰ আহ্বান আৰু মহিলাসকল আৰু ইয়াৰ স্থানীয় গাঁওবাসীসকল এইটো কাৰণে ওলাই আহিছে তেওঁলোক ক্ষোভিত আচলতে বন্ধ কৰিবলৈ নহয় এই ৰাস্তাটো সুন্দৰভাৱে নিৰ্মাণ কৰক এয়াই তেওঁলোকৰ আহ্বান আপোনাৰ বাহনখনক লৈ আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি অথবা আপোনাৰ বাহনখন মেৰামতিৰ প্ৰয়োজন নেকি যদি প্ৰয়োজন তেন্তে পলম নকৰিব আপোনাৰ প্ৰিয় বাহনখনৰ যিকোনো সমস্যা সমাধানৰ বাবে সাজু হৈ আছে RN অটোমোবাইলছ ডেন্টিং এণ্ড পেইণ্টিং মেকানিকেল ৱৰ্কছ ইলেক্ট্ৰিকেল ৱৰ্কছ ৰানিং জবছৰ লগতে আন বহুতো সুবিধা উপলব্ধ আমাৰ ৱৰ্কশ্বপত আমাৰ এক্সপাৰ্ট মেকানিকৰ দলে কম সময়ত আৰু অতি কম খৰচত আপোনাৰ বাহনখনক দিব অন্য এক মাত্ৰা গতিকে পলম কিয় আজিয়ে লৈ আহক আপোনাৰ বাহনখন আমাৰ ঠিকনা RN অটোমোবাইলছ VIP ৰোড তিনিচুকীয়া অধিক তথ্যৰ বাবে যোগাযোগ কৰক 9954526711